নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু এতিয়া প্ৰথম গঠনাত্মক মান নিৰূপণ জুন মাহৰ তৃতীয় সপ্তাহৰ পৰাই আৰম্ভ হ'ব গতিকে মই প্ৰথম গঠনাত্মক মান নিৰূপণ 2024 বৰ্ষৰ দ্বিতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ সম্ভাৱ্য কুৱেশ্যন লৈ আহিছোঁ যদি মোৰ ভিডিঅ'লৈ প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে এই গঠনাত্মক মান নিৰূপণত আমি 50 নম্বৰ কাটিছোঁ আৰু সময় 2 ঘণ্টা 1 নম্বৰ আছে মিঠাফল টেঙা ফল কবিতাটোৰ প্ৰথম 4 শাৰী মুখস্থ লিখিব লাগিব 2 নম্বৰটো দিয়া হৈছে উত্তৰ লিখা টেঙা ফল আৰু কেঁহা ফলৰটো হৈছে কেঁহা ফল হ'ব লাগিছিলে কেঁহা ফল এটাৰ নাম লিখা ইয়াত মিঠাফল আৰু কেঁহা ফল এটা টেঙা ফল আৰু কেঁহা ফল এটা নাম লিখিব লাগিব খ নম্বৰ দিয়া হৈছে শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কৰিছিল ইয়াত 3 নম্বৰ দিয়া হৈছে তোমালোকক গ নম্বৰ হৈছে দুটা পিঠা আৰু দুটা লাৰুৰ নাম লিখিব লাগিব 3 নম্বৰ হৈছে খালি ঠাই পূৰ কৰা এটা আছে বিলাহী ইয়াত লাহী দি থৈ দিয়া আছে গতিকে বি বধচৈকাৰ বিটো ইয়াত লিখি দিলে হৈ গ'ল তাৰপিছতে আঙুৰটো আ আৰু মাজৰটো দি থোৱা নাই গটুকা আঙুৰটো লগাই দিব লাগিব গছুকা আঙুৰটো তাৰপিছত আছে মিঠা আলু তাৰপিছত আছে আ খালি ঠাই লিখি আছে আঙুৰ তাৰপিছত 4 নম্বৰ হৈছে এইটো 2 নম্বৰ এইটো বিলাহী তাৰপিছত হৈছে আপেল মিঠা আলু আৰু তাৰপিছত হৈছে আঙুৰ 4 নম্বৰটো হৈছে কাক কি বুলি মাতা লিখা ইয়াত দিছে তোমালোকৰ দেউতাৰ ককায়েকক কি বুলি মাতা লিখিব লাগে দেউতাৰ ককায়েকক বৰদেউতা মাৰ ককায়েকক কি কৈছে মামা দেউতাৰ বায়েকক জেঠাই আৰু দেউতাৰ বা মাৰ মাকক আইতা তাৰ পিছৰ প্ৰশ্নটো হৈছে 5 নম্বৰ আৰম্ভণি হোৱা বৰ্ণৰে 4টাকৈ শব্দ লিখিবলৈ গৰে আৰম্ভ হোৱা 4টা শব্দ লিখিব লাগে আৰু পৰে আৰম্ভ হোৱা 4টা শব্দ লিখিব লাগিব 6 নম্বৰ হৈছে শেষৰ ধ্বনি মিল থকা শব্দ লিখিব লাগিব ফল শেষৰ ধ্বনি আছে ল গতিকে শেষৰ ধ্বনি মিল থকা শব্দ 3টা লিখিব লাগিব আৰু পকা কটাকে কা লগা ক লগা ধ্বনিৰে তোমালোকে শব্দ লিখিব লাগিব মানে ক ধ্বনিটো শেষত মিল থাকিব লাগিব 7 নম্বৰ হৈছে আস্তানি মিলোৱা মামা ককা পেহা দেউতা দাদা আৰু ইফালে আছে মা বাইদেউ আইতা মামী পেহী আৰু 8 নম্বৰ তোমালোকক দিয়া হৈছে পঢ়া ইয়াত তোমালোকৰ 4টা ধৰি আছে ব্ৰেকআপ 4টা বাক্য ধৰি আছে 4টাই তোমালোকে পঢ়িব লাগিব প্ৰথমতে 3টা ৱৰ্ড ধৰি আছে কোমোৰা গাখীৰ মৌ আৰু তাৰ পিছৰ বাক্যটো হৈছে এদিনাখন দুটা ভুমুৰা এখন ফুলন্তি থুমাল আৰু 3 নম্বৰ বাক্যটো হৈছে শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল আৰু 4 নম্বৰটো হৈছে শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল এখনে আছিল ক্লাছ 2ৰ ক্লাছ 2 এতিয়া ঝংকাৰ হয় গতিকে ঝংকাৰ পাঠ্যপুথিখনৰ প্ৰশ্নসমূহ যদি ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা আৰু যদি এই প্ৰশ্ন পেপাৰখন লাগে মোৰ হোৱাটছআপত চেনেলত জইন হৈ ল'বা